শিক্ষক স্বামীৰ পত্নীয়ে দেউৰেকক অভিভাৱক সজাই লাভ কৰি আছে অৰুণোদয় ধন। অৰুণোদয় আঁচনিৰ কাৰণে তেওঁ নিজৰ স্বামীক নাম নেদেখুৱাই তেওঁ দেউৰাকৰ নাম দেখুৱাইছে। পলাশবাৰীত অৰুণোদয় আঁচনিৰ নামতো সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। ৰামপুৰ পঞ্চায়তৰ হয়, এইটো ৰামপুৰ পঞ্চায়তত ঘটনাটো ঘটি আছে। ভাৰতীয় জনতা পাৰ্টিৰ ৰামপুৰ মণ্ডলৰ বুথৰ সভাপতি ধীৰাজ গোস্বামীয়ে নিজৰ ককায়েক মাধৱদেৱ হাইস্কুলৰ শিক্ষক বিপুল গোস্বামীৰ পত্নী ৰঞ্জু গোস্বামীৰ অভিভাৱক হিচাপে নথিভুক্ত কৰি প্ৰদান কৰিছে অৰুণোদয়ৰ ধন। তথ্য সহকাৰে অভিযোগ উত্থাপন কৰিলে পলাশবাৰীৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী বিকাশ নাথে। পলাশবাৰী সমষ্টিত যিমানখিনি আঁচনি চলি আছে এই বৰ্তমান গোটেইখিনি আঁচনি তেওঁলোকে কেৱল এটা অন্যায়ভাৱে তেওঁলোকে দুৰ্নীতিভাৱে বা বিসংগতি কৰি তেওঁলোকে অৰুণোদয় আঁচনিবোৰ মানুহবোৰক দি আছে। যিসকলে প্ৰাপ্ত হিতাধিকাৰী, যিসকলে প্ৰকৃততে পাব লাগে সেই মহিলাখিনি আজিলৈ অৰুণোদয় আঁচনি বা বিভিন্ন যিবোৰ আঁচনি আছে এই আঁচনিবোৰ তেওঁলোকে পোৱাৰ পৰা দূৰত থাকিছে, তেওঁলোকে বঞ্চিত হৈ আছে। কিন্তু মই আজি আপোনালোকক এটা তথ্য সহকাৰে আপোনালোকক মই এটা তথ্য এটা জনাম, তথ্য সহকাৰে যে বৰ্তমান এগৰাকী ৰঞ্জু গোস্বামী বুলি এগৰাকী মহিলা আছে আৰু মহিলাগৰাকী আমি দেখিবলৈ পাইছোঁ তেওঁৰ প্ৰকৃত স্বামী বিপুল গোস্বামী। আৰু বিপুল গোস্বামী পেছাত এগৰাকী শিক্ষক হয় আৰু যিহেতুকে শিক্ষক হোৱা তেওঁলোকৰ কোনো ধৰণৰ চৰকাৰী সুবিধা তেওঁলোকে ল'বলৈ নালাগে চৰকাৰী নিয়ম মতে। কিন্তু আমি দেখিবলৈ পাইছোঁ ৰঞ্জু গোস্বামী আৰু ৰিলেটিভ স্বামী হিচাপে বিপুল গোস্বামী আছে আৰু তেওঁ আপোনালোকক মই দেখুৱাম তেওঁ এনেকুৱা ধৰণৰ তেওঁলোকে চৰকাৰী অৰুণোদয় আঁচনি তেওঁলোকে সুবিধা লৈ আছে। আৰু লাজৰ বিষয় আমি লাজ পাইছোঁ যে সাধাৰণ অৰুণোদয় আঁচনিৰ কাৰণে তেওঁ নিজৰ স্বামীক নাম নেদেখুৱাই তেওঁ দেউৰাকৰ নাম দেখুৱাইছে ধীৰাজ গোস্বামী। ভাবক কিমান লজ্জাজনক ঘটনা হৈছে যে তেওঁৰ স্বামী যিহেতুকে এখন স্কুলত শিক্ষাগত হিচাপে তেওঁ শিক্ষক হিচাপে তেওঁ কাম কৰি আছে, কিন্তু তেওঁৰ স্বামীৰ নামটো তাত ধীৰাজ গোস্বামী হিচাপে দেখুৱাইছে। এইটো ধীৰাজ গোস্বামী বুলি এনেকুৱা দেখুৱাইছে। ৰামপুৰ পঞ্চায়তৰ হয়, এইটো ৰামপুৰ পঞ্চায়তত ঘটনাটো ঘটি আছে। আমি যদি ভালকে চালি জাৰি চাওঁ আপোনালোকৰ সংবাদ মেলৰ জৰিয়তে মই প্ৰশাসনক অনুৰোধ জনাইছোঁ, পলাশবাৰীৰ আমাৰ ৰাজহ বিষয়া CDC বাইদেউক আমি অনুৰোধ কৰিছোঁ আপোনালোকে অৰুণোদয় আঁচনিত পলাশবাৰীৰ যিমানখিনি অৰুণোদয় আঁচনি হৈ আছে এই অৰুণোদয় আঁচনিবিলাক আপোনালোকে ভেৰিফাই কৰক। যিবিলাকে বিসংগতি কৰি তেওঁলোকে এড্ৰেছ দি ভুৱা ঠিকনা দি ভুৱা তথ্য দি যিসকলে অৰুণোদয় আঁচনি লৈছে তেওঁলোকৰ নামবোৰ কাটিব লাগে আৰু যিসকলে প্ৰকৃততে পাব লগা অৰুণোদয় পাব লগা তেওঁলোকে বঞ্চিত হৈছে তেওঁলোকক দিব লাগে। আৰু এই যি ৰঞ্জু গোস্বামীৰ নামটো 40 নম্বৰত আছে, ৰঞ্জু গোস্বামীৰ নামটো 40 নম্বৰত আছে, আপোনালোকে দেখিবলৈ পাইছে। মই পিছত আপোনালোকক দি দিম কাগজ দুখন। তো মই এইটোৱে ক'ব বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাক ক'ব বিচাৰিছোঁ যে এনেকৈ আপোনালোকৰ বিজেপি চলি আছে নেকি, এনেকৈ আপোনালোকৰ চৰকাৰী আঁচনিবোৰ চলি আছে নেকি। তো আপোনালোকক আমি ক'বলৈ বিচাৰিছোঁ যে যিহেতুকে এইবাৰ এনেকুৱা ধৰণৰ কোনো ধৰণৰ যি ৰাজনীতি এই ৰাজনীতি আপোনালোকৰ কামত নাহিব। অসমৰ জনসাধাৰণে বুজি পাইছে, অসমৰ জনসাধাৰণে আপোনালোকে যি পৰিৱৰ্তনৰ শ্লোগান দি আপোনালোকে যি মানুহখিনিক হাৰাশাস্তি কৰিলে, আপোনালোকে যে ভাল দিন দেখুৱাই যি মূল্যবৃদ্ধিয়ে আমাৰ মানুহখিনিক মাধমাৰ সোধালে এই সকলোখিনিৰ প্ৰত্যুত্তৰ এবাৰ অসমৰ জনসাধাৰণে দিব। আৰু পলাশবাৰী ৰাইজক মই অনুৰোধ কৰিছোঁ অহা 5 বছৰত যদিহে আপোনালোকে এনেকুৱা দিন আৰু নিবিচাৰে তেতিয়াহ'লে আপোনালোকে বিজেপিৰ প্ৰাৰ্থীগৰাকীক বয়কট কৰক। কাৰণ যদিহে আপোনালোকে এইবাৰ আকৌ বিজেপি প্ৰাৰ্থীগৰাকীক জয়ী কৰায় তেতিয়াহ'লে এনেকুৱা ধৰণৰ হাজাৰটা ৰঞ্জু গোস্বামীয়ে বেমেজালি কৰি ভুৱা তথ্য দি আপোনালোকে পাবলগীয়া যি হিতাধিকাৰী আপোনালোকে যি পাব লগা আঁচনি সেই আঁচনিবোৰ এনেকুৱা ধৰণে বিজেপিৰ ছত্ৰছায়াত বিজেপিৰ লিডাৰবোৰে এওঁলোকৰ দৰে মহিলাক তেওঁলোকে দিব। অনুৰোধ কৰিছোঁ আপোনালোকক যে আপোনালোকে এইবাৰ অন্ততঃ নতুন প্ৰজন্ম হিচাপে আপোনালোকে মোক এটা সুযোগ দিয়ক আৰু ৰাইজৰ হৈ যিহেতুকে কাম কৰাৰ মোৰ ইচ্ছা আছে। বহু সময়ত ছাত্ৰ ৰাজনীতিৰ জৰিয়তে ৰাইজৰ হৈ কাম কৰিছোঁ। আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ অনাগত 5 বছৰত আপোনালোকৰ মাধ্যমেৰে থাকি আপোনালোকৰ ৰাইজত মই বহি
মই আপোনালোকৰ মেইল মিটিঙৰ জৰিয়তে আপোনালোকে কোনগৰাকী প্ৰাৰ্থীক কি আঁচনি দিব লাগে, কেনেকৈ দিব লাগে আপোনালোকে মোক লিষ্ট দিব আৰু মই তেনেকৈ ৰাইজৰ মাজত প্ৰস্তুত কৰি যাম। আৰু মই প্ৰশাসনক অনুৰোধ কৰিছোঁ, এই যিটো ৰঞ্জু গোস্বামী আপোনালোকে দেখিছে এইটো আপোনালোকে তদন্ত কৰক, তদন্ত কৰি দোষীক উপযুক্ত শাস্তি দিয়ক। ধন্যবাদ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।